যোৰহাট মবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন। লক্ষাধিক লোকৰ সমাগমেৰে বৰ্ণিল শোভাযাত্ৰা বাহিৰ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল যোৰহাট মবন্ধাৰ এৰালতলী পথাৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৃতীয়টো দিন। পুৱাই পতাকা উত্তোলনৰ পাছতেই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত প্ৰদৰ্শন কৰে ভাগৱত, নামঘৰ, মৎস্য, হাতী, ময়ূৰ, ৰথ, মুখাশিল্প, ভাওনাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য সাজপাৰ প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত লক্ষাধিক লোকে অংশ লোৱা পৰিলক্ষিত হয়। ইফালে লাখ লাখ ভক্ত সমাগমেৰে উখল মাখল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ বিপণীসমূহতো মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। লগতে সেৱা বাহিনীৰ যুৱক যুৱতীসকলে তৎপৰতাৰে নিজৰ কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। আনহাতে মুকলি সভা অনুষ্ঠানত উপস্থিত থাকি অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি বহুতো গণ্যমান্য ব্যক্তিসকলে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন। এই শক্তিশালী বন্ধনক আজিও তেৰাৰ অমৃত বাণীৰে দীক্ষিত আপোনা হবে। সমিতিৰ সভাপতি, সম্পাদক, সমন্বিত কৰ্মকৰ্তা আৰু মূল সমিতিৰ পদাধিকাৰ ভৱানন্দ ডেকাবাপ আৰু প্ৰধান সম্পাদক ঠাকুৰীয়া বাপক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি নিশ্চিত যে মহাপুৰুষগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৱা দিনবিলাকত যি লক্ষ্য আৰু উদ্দেশ্য লৈ আগবাঢ়ি গৈছে, সেই লক্ষ্য আৰু উদ্দেশ্যত নিশ্চয় সফল কাম হ'ব। মই অনুষ্ঠানৰ সফলতা ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ৯ বজাত আমাৰ পদাধিকাৰ বাবে আমাৰ পতাকা উত্তোলন কৰিছে আৰু সেইখিনি সময়তে লাখে লাখে ভক্তসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ইয়াৰ দ্বাৰা এইটোৱে সূচাইছে যে গুৰুজনে আমাক যি বাট দেখুৱাই থৈ গৈছে, সেই বাটেৰে আজি অসমীয়া সমাজ আগবাঢ়ি গৈছে আৰু আমি আশা কৰিছোঁ যে আমাৰ যি নতুন প্ৰজন্ম আছে, নতুন প্ৰজন্মই গুৰুজনাৰ আদৰ্শক সাৰোগত কৰি আমি সকলোৱে আমাৰ ৰাজ্যখনক আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাবলৈ, সেইটোৱে মই কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।